যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যে হত্যালীলা চলালে ইয়াক CPIয়ে তীব্ৰ গৰিহণা আৰু নিন্দা জনাই নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। CPI কৰ্মকৰ্তাসকলে সন্ত্ৰাসবাদ নিপাত যাওক, সকলো ধৰ্মীয় মৌলবাদী নিপাত যাওক, নিৰীহৰ ওপৰত তেজৰ ফাকুকেৰা কাপুৰুষত কুচিয়াৰ, সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰা মোদী চৰকাৰ হাই হাই ব্যৰ্থতা স্বীকাৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে পদত্যাগ কৰক, সাধাৰণ জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সকলো সন্ত্ৰাসবাদীক নিষেধ কৰক আদি শ্লোগান দি নাজিৰাৰ নাট্য মন্দিৰ সন্মুখত উত্তাল পৰিৱেশ সৃষ্টি কৰে। যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদী কাৰ্যকলাপ হ'ল, এই সন্ত্ৰাসবাদী কাৰ্যকলাপক আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে তীব্ৰ নিন্দা জনাইছোঁ, তীব্ৰ গৰিহণা জনাইছোঁ। আৰু এই সন্ত্ৰাসবাদী আক্ৰমণত যি 28জন ব্যক্তি দেশী বিদেশী যি পৰ্যটকৰ মৃত্যু ঘটিল, তেখেতসকললৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন জনাইছোঁ। আৰু যিসকল আহত হৈছে, এই আহত লোকসকলৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। আমি আচলতে সমগ্ৰ দেশত চলি থকা যি সন্ত্ৰাসবাদী কাৰ্যকলাপ, আমি কৈছোঁ যে সকলো ধৰ্মীয় যি মৌলবাদ, এই মৌলবাদীসকলেই এটা সময়ত সন্ত্ৰাসবাদীৰ ৰূপ লয়। গতিকে আমি সকলো মৌলবাদীক আচলতে নিষেধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে সন্ত্ৰাসবাদৰ, যদিও বহুতেই কয় সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, কিন্তু ধৰ্মৰ ভিত্তিত যিহেতু এই সন্ত্ৰাসবাদী কাৰ্যকলাপবিলাক ঘটে, এইটো আমি সকলোৱে জানো। গতিকে সেইকাৰণে আমি উত্থাপন কৰিছোঁ যে সকলো ধৰ্মীয় মৌলবাদক প্ৰথমতে নিষেধ কৰিব লাগিব, বন্ধ কৰিব লাগিব। আৰু এইসকলেই যি সন্ত্ৰাসৰ ৰূপ লয়, সন্ত্ৰাসৰ সৃষ্টি কৰে, এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত কেতিয়াও আমি আপোচ নকৰোঁ, আমি চৰকাৰৰ ওচৰত আমি সমৰ্থন প্ৰকাশ কৰিছোঁ। চৰকাৰে যাতে যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপক নিষেধ কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰে তাৰ প্ৰতি আমি সমৰ্থন প্ৰকাশ কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে। আৰু দেশত চলি থকা এই যি বিভিন্ন দেশৰ পৰা যিটো পৰোক্ষভাৱে সহায় কৰি থকা যি ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ভাৰতবৰ্ষত চলে, সেয়ে আমাৰ মোদী ডাঙৰীয়াই এজন শক্তিশালী প্ৰধানমন্ত্ৰী বুলি নিজকেই যিহেতু জাহিৰ কৰি থাকে, তেখেতে আচলতে বিশ্ব দৰবাৰত বিভিন্ন শক্তিশালী দেশৰ লগত আলোচনা বিলোচনাৰ মাধ্যমেৰে বৈদেশিক নীতি শক্তিশালী কৰি আচলতে চুবুৰীয়া দেশবিলাকৰ লগতো সুসম্পৰ্কৰে আচলতে গঢ়ি তুলি এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সন্ত্ৰাসবাদী যদিও কোনো ধৰ্ম নাই, কিন্তু ধৰ্মৰ ভিত্তিতে পেহেলগামত বাছি বাছি হিন্দু নে মুছলিম সুধি যেতিয়া নেকি এই ইছলামিক সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু বা দেশী বিদেশী পৰ্যটকক যিধৰণে নৃশংসভাৱে হত্যা কৰিলে, ইয়াত আমি এই ধৰ্মৰ ইয়াত জড়িত থকা আমি প্ৰমাণিত হৈছে। সেয়েহে আমি বাৰে বাৰে উত্থাপন কৰিছোঁ, সকলো ধৰ্মীয় মৌলবাদ প্ৰথমে নিষেধ কৰিব লাগিব, তাৰ পিছত আচলতে এই সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িতসকলক নিষেধ কৰিবৰ কাৰণে কাম কৰিব লাগিব। গতিকে এই আহ্বানটো আমি জনাইছোঁ। লগে লগে আমি চৰকাৰক আমি দোষাৰোপ কৰিছোঁ যে চৰকাৰে কি কাৰণে আচলতে নিৰাপত্তা আচলতে শিথিল কৰিছিল। এই এলেকাটোত, পেহেলগাম এলেকাত আচলতে কোনো নিৰাপত্তা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। ইমান এটা স্পৰ্শকাতৰ এলেকা, এই সময়ছোৱাত যিহেতু সন্ত্ৰাসবাদী কাৰ্যকলাপ এই জম্মু কাশ্মীৰত বৃদ্ধি পায়, এই মাহকেইটাত কিয় আচলতে এই নিৰাপত্তা হেৰেঙা কৰি দিয়া হৈছিল, তেনেকৈ আচলতে তেওঁলোকে শিথিল কৰি দিছিল, এই কথাটো আচলতে প্ৰশ্ন উত্থাপিত হৈছে। সেয়েহে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ, কেন্দ্ৰীয় চৰকাৰৰ যি চোৰাংচোৱা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়েহে আচলতে এই চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আচলতে শীঘ্ৰেই পদত্যাগ কৰিব লাগে। নাজিৰাৰ পৰা জুলফিকা আলীৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ
মজবুত আধাৰ গঢ়ি তোলোঁ। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।